বানৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰত জাপানিজ এনকেফেলাইটিছৰ সংহাৰী ৰোগ। জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু কাকপথাৰৰ এগৰাকী ছাত্ৰীৰ। মৃত কাকপথাৰৰ কাকিচান গাঁৱৰ জীপ্ত মৰাণৰ কন্যা ভায়লিনা মৰাণ। আজি পুৱাৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যুবৰণ কৰে ছাত্ৰীগৰাকীয়ে। উঠি অহা ছোৱালী এজনী আমি কোনোদিন নোহোৱা বেমাৰ এটা আজি আমাৰ প্ৰত্যক্ষ হৈছে। আজি সচেতন হ'ব লাগিব আৰু চৰকাৰকো আমি নিবেদন কৰিব লাগিব যে এনেকুৱা এটা বেমাৰ পটককৈ উৎপন্ন হৈছে, আমি নুশুনা কথা। গতিকে আমি বিশেষকৈ আমি মেলেৰিয়া ডিপাৰ্টমেণ্টক এইটো সজাগ কৰিবলৈ হ'ল, যিহেতু তেখেতলোকে আজি কিমান দিনৰ পৰা আচলতে মেলেৰিয়া ঔষধ দিয়া নাই এইবোৰ গাঁওবোৰত। আগতে আমি প্ৰায় দেখিছিলোঁ প্ৰায় জুন জুলাই মাহত আচলতে দিবলৈ আহে। আজিকালিতো এইবোৰ একদম নাই হ'ল। গতিকে এতিয়া আমি নিবেদন ৰাইজে সজাগ হ'বলৈ হ'ল। যিহেতু নতুন বেমাৰ এটা আমি দেখা পৰিলক্ষিত হৈছে, এইটো সকলোকে আমি সজাগতা সভা পাতি বা যিকোনো প্ৰকাৰে আমি ৰাইজক সচেতন কৰিবলৈ হ'ল। আজিৰ দিনত আচলতে আমি এইবোৰ আমি নিজেতো নিৰাময় কৰিব নোৱাৰোঁ। গতিকে চৰকাৰক আমি দাবী কৰিব লাগিব যে আমাৰ এইটো নতুন বেমাৰ এটা আহিছে, আমি কোনোদিন নুশুনা। গতিকে আমি চৰকাৰক এই বিষয়ে আমি সজাগ হ'ব হ'ল। ভায়লিনা মৰাণৰ মৃত্যুত শোকস্তব্ধ কাজিজান গাঁও। কাকপথাৰৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।